হেপাহৰ ৰঙালী বিহুক লৈ ব্যস্ত প্ৰতিগৰাকী অসমীয়া। হেপাহৰ ৰঙালী বিহুৰ আজি উৰুকা। সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে নাচনী ঢুলীয়া। তাঁতশালত নিজে হাতে সপোন গুঠি ৰৈ আছে আপোনজনক এটি উপহাৰ দিবলৈ। ৰঙালীৰ এই বিশেষ দিনবোৰত ৰোমাঞ্চিত হৈ উঠে প্ৰতিগৰাকী অসমীয়াৰ মন প্ৰাণ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে গান্ধীবাৰীত আছৰ উদ্যোগত অনুষ্ঠিত কৰা 12 দিনীয়া বিহু নাচৰ কৰ্মশালাৰ সফল সামৰণি পৰে। আছৰ উদ্যোগত অনুষ্ঠিত উক্ত বিহু নাচৰ কৰ্মশালাত নাচনী ঢুলীয়া ডেকা গাভৰুৰ লগতে অঞ্চলটোৰ কণ কণ মইনাহঁতেও ভাগ লৈছে উক্ত বিহু আখৰাত। আছৰ উদ্যোগত যি 12 দিনীয়া কৰ্মশালা আয়োজন কৰা হৈছে, উক্ত কাৰ্যসূচীৰ আজি সামৰণি দিন আৰু অভিজ্ঞ প্ৰশিক্ষকসকলক আমি আমন্ত্ৰণ জনাই আনি এই অঞ্চলৰ বিভিন্ন কণ কণ মইনাসকলক মাতি আনি আমি এইসকলক বিহুৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি ছাত্ৰ সন্থাৰ যি প্ৰয়াস, এই প্ৰয়াস আমি ছাত্ৰ সন্থাই অব্যাহত ৰাখিছোঁ। অনাগত দিনত এই কণ কণ মইনাসকলে যেন বিহুৰ বিষয়ে গম পায় যে বিহু আমাৰ বাপতি সাহোন চিৰ সেউজীয়া হৈ থাকে অসমত, তাৰ বাবে তেখেতসকলে যি প্ৰয়াস আজি এই ছাত্ৰ সন্থাৰ প্ৰশিক্ষণৰ জৰিয়তে যে তেখেতসকলে প্ৰশিক্ষণ লৈ নিজক প্ৰতিষ্ঠা কৰি অসমৰ এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো প্ৰচাৰ আমাৰ এই ৰঙালী বিহু সদায় অটুট থাকে, তাৰ বাবে আমি ছাত্ৰ সন্থাই এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আৰু 1 তাৰিখে দক্ষিণ দিফেলি আঞ্চলিক ছাত্ৰ সন্থাই সদসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে যি ৰঙালী বিহু আয়োজন কৰা হয়, 2 বজাৰ পৰা ৰঙালী বিহু আমি আয়োজন কৰিছোঁ। তাত 5 থৰা বিহু মাতা হৈছে আৰু এইখিনিয়ে কাৰ্যসূচী। আৰু অনাগত দিনত আমি আজি যি ছাত্ৰ সন্থাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সদায় অব্যাহত থাকিবলৈ আমি আশা ৰাখিছোঁ। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দক্ষিণ দিফেলি ছাত্ৰ সন্থাক। আজি 12 দিনীয়া কৰ্মশালাৰ আজি অন্তিমটো দিন। ইয়াত উপস্থিত থাকিবলৈ পাই মই খুবেই আনন্দিত হৈছোঁ আৰু ইয়াৰে এই অঞ্চলৰে কণ কণ মইনাসকলক বিহু শিকাবলৈ পাই বহুত ভাল লাগিছে। কাৰণ আমাৰ যিহেতু বিহুটো আমাৰ অসমীয়া জাতিৰ এটা মান বুলি ক'ব লাগিব, পূৰ্বৰে পৰা চলি আহিছে আৰু ভৱিষ্যতেও এই বিহুখন আমি জীয়াই ৰাখিব লাগিব। আৰু এইটোৱে ক'ব বিচাৰোঁ যে এইবেলিৰ দৰে অইনবেলিও এনেধৰণৰ অনুষ্ঠান আয়োজন কৰে। এইখিনিয়ে। অসম আদিত্য, তামুলপুৰ।